সরকার প্রশাসনে আঁচনি প্রদান করেছে, পথ নির্মাণের বাবে সুবিধা দিছে, কিন্তু ইয়ার নামত একাংশ সরকারি বিষয়াই দুর্নীতির অগাধ পাহাড় গঢ়িছে। দুর্নীতি আর অনিয়মৰ এটা মূল স্থল এইটো হৈছে এটা কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় গড় কাপ্তানি বিভাগ, গৃহ আৰু পথ সংমণ্ডল মুছলপুৰ। এই অফিসটোত হোৱা অনিয়ম আৰু দুৰ্নীতি আমি ক্ৰমাগতভাৱে ফাদিল কৰিম। ইয়াৰ যিগৰাকী কাৰ্যবাহী অভিযন্তা আছে, যিগৰাকী কাৰ্যবাহী অভিযন্তা পুলক দাসৰ নেতৃত্বত কি ব্যাগুম দুৰ্নীতি সংঘটিত হৈছে আমি সবিস্তাৰে এটা এটাকৈ ফাদিল কৰিম। সকলো কাৰ পকেটলৈ যায় এই দুৰ্নীতিৰ ধন, কোনে কোনে মোটা অংকৰ কমিশন সংগ্ৰহ কৰি ব্যাগুম দুৰ্নীতি সংঘটিত কৰিছে তাৰো সবিস্তাৰে আমি তথ্য সহকাৰে ফাদিল কৰিম এটা এটাকৈ। এটা মাত্ৰ কাৰ্যালয়ৰ পৰা কিদৰে বৃহৎ সংখ্যক দুৰ্নীতি সংঘটিত হৈছে, এটা মাত্ৰ কাৰ্যালয়ৰ পৰা কিদৰে ব্যাগুম অনিয়ম আৰু বিত্তীয় খেলিমেলি হৈছে, এনে সকলোবোৰ আমি সবিস্তাৰে প্ৰকাশ কৰিম এটা এটাকৈ এনি ভাৰত 24ত। আপুনি নৰ্থ ইষ্ট ফুৰিম বুলি ভাবিছে নেকি? আপুনি নৰ্থ ইষ্ট ক'ত কেনেকৈ ফুৰিম বুলি যদি ভাবি আছে, তেতিয়াহ'লে এতিয়াৰ পৰা আৰু চিন্তা নাই। আপনি গাড়ী আছে। আপনি গাড়ী এটা নিৰ্ভৰযোগ্য টেক্সি সেৱা প্ৰতিষ্ঠান, য'ত দক্ষ টুৰ গাইডছ লৈ আপুনি ঘূৰিব পাৰিব আৰু লগতে আপুনি ডমেষ্টিক বা ইণ্টাৰনেশ্যনেল পেকেজেছ আৰু ফ্লাইট, বাছ, ৰেলৱে বা হোটেল বুকিঙৰো সুবিধা পাব। সবিশেষ জানিবলৈ আৰু সেৱা গ্ৰহণ কৰিবলৈ www.apnigari.com এতিয়াই লগ ইন কৰক অথবা স্ক্ৰীনত দিয়া নম্বৰত যোগাযোগ কৰক।